হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ যোৰহাটৰ প্ৰাইম মটৰ্ছলৈ। ইয়াত বহুতো গাড়ী ষ্টক আপডেট হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন এখনকৈ গাড়ী ডিটেইলছ ল'ম এতিয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন মাৰুতি ছুইফ্ট, এইখনৰ মডেলটো 2018 মডেল। VX চাই ন? ইণ্টেৰিয়ৰটো চাই লওক, লক হৈ আছে। লেডাৰ চিট কভাৰ লাগি আছে, এই চিষ্টেম লাগি আছে কোম্পানীটো। ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে। কিলোমিটাৰ কিমান ৰানিং হৈ গৈছে? 42,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? 580 নিগচিয়েবল। চাই লওক। নেক্সট আছে এখন হিউণ্ডাই গ্ৰেণ্ড আই10। এইখনৰ মডেলটো 2014 মডেল। আস্তা ন এখন টপ মডেলটো। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। কোম্পানী ভিতৰত মিউজিক চিষ্টেম লাগি আছে, ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে। বেক লুকটো চাই লওক। গ্ৰেণ্ড আই10 আস্তা, যোৰহাট ৰেজিষ্ট্ৰেশ্যন। এইখনৰ কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল? 39,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? এখন 4,35,000 নিগচিয়েবল ন? এই মডেলটো কিমানৰ ক'লে? ফাইনেন্স হৈ যাব চাগে। চাই লওক। নেক্সট আছে এখন মাৰুতি অমনি ভেন। এইখনৰ মডেলটো 2016 মডেল। ইণ্টেৰিয়ৰটো চাই লওক। লেডাৰ চিট কভাৰ লাগি আছে। বেকটো চাই লওক। 7 চিটাৰ টায়াৰ চাব। এইখনৰ কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল? 32,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু প্ৰাইচটো 290। ফাইনেন্স হৈ যাব নি? চাই লওক। নেক্সট আছে এখন হিউণ্ডাই গ্ৰেণ্ড আই10। এইখনৰ মডেলটো 2017 মডেল। স্পৰ্টছ নেকি? স্পৰ্টছ ভাৰ্চন। ইণ্টেৰিয়ৰটো চাই লওক। ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে, কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে, চিট কভাৰ, লেডাৰ চিট কভাৰ লাগি আছে। আৰু এইখনৰ কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল? 40,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? 450 নিগচিয়েবল। ফাইনেন্স হৈ যাব চাগে এইখনত। নেক্সট আছে এখন ডিজায়াৰ মাৰুতি। এইখনৰ মডেলটো 2018 মডেল ZXi নি? 2018 মডেল ZXi। ইণ্টেৰিয়ৰটো চাই লওক। মিউজিক চিষ্টেম কোম্পানী ফিটেড লাগি আছে, ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে, লেডাৰ চিট কভাৰ লাগি আছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? 650। আৰু মানে এইখনৰ কিমান কিলোমিটাৰ ৰানিং কিমান হৈ গৈছে? 37,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু প্ৰাইচটো ৰাখিছে 650 নিগচিয়েবল ন? ফাইনেন্স হৈ যাব চাগে এইখনত। চাই লওক। শিৱসাগৰ ষ্টেচন ZXi। এলয় হুইল লাগি আছে, পুছ বাটন ষ্টাৰ। এইখন ZXi। নেক্সট আছে এখন হিউণ্ডাই ভাৰ্না। এইখনৰ মডেলটো 2019 মডেল। SX নি? টপ মডেলটো ন? ইণ্টেৰিয়ৰটো চাই লওক। লেডাৰ চিট কভাৰ লাগি আছে, মিউজিক চিষ্টেম, টাচ স্ক্ৰীন মিউজিক চিষ্টেম লাগি আছে। চাই লওক। ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে, ক্ৰুজ কণ্ট্ৰল লাগি আছে। এই ভেণ্টিলেশ্যন চিট আছে, ক্লিন এয়াৰ, এই চব পাই যাব। ফুল টেকন'লজি ফিচাৰ্ছ পাই যাব, টপ মডেলৰ ফিচাৰ্ছ পাই যাব। আৰু এইখনৰ কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল? 50,000। আৰু প্ৰাইচটো কিমান ৰাখিছে এইখনৰ? 880 নিগচিয়েবল। এইখন পেট্ৰল ন? চাই লওক। ফাইনেন্সটো হৈ যাব এইখনত? কিমান দিব লাগিব? 35% ডাউন পে'মেণ্ট ওলাই যাব ন? চাই লওক। নেক্সট আছে এখন মহিন্দ্ৰা বলেৰো। এইখন মডেলটো 2016 মডেল। টপ মডেল নি? ZLX টপ মডেলটো। ইণ্টেৰিয়ৰটো চাই লওক। অলপ আন্ধাৰ হৈ আছে, চাই লওক। চিট কভাৰ লাগি আছে, মিউজিক চিষ্টেম লাগি আছে। বেক লুকটো চাই লওক। আৰু এইখনৰ কিলোমিটাৰ কিমান বুলি ক'লে? 65,000 কিলোমিটাৰ ৰানিং হৈ গৈছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? 750 নিগচিয়েবল। ফাইনেন্স হৈ যাব ন? চাই লওক। মহিন্দ্ৰা বলেৰো ZLX টপ মডেল। নেক্সট আছে এখন টাটা নেনো। এইখনৰ মডেলটো 2015 মডেল। ইণ্টেৰিয়ৰটো চাই লওক। মিউজিক চিষ্টেম লাগি আছে, কোম্পানী ভিতৰত চিট কভাৰ লাগি আছে, AC পাৱাৰ ষ্টিৰিং পাই যাব। বেক লুকটো চাই লওক। টায়াৰ কণ্ডিশ্যন চাব পাৰে এই বেগটো। আৰু এইখনৰ কিলোমিটাৰ কিমান ৰানিং হ'ল? 27,000।
27,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু এইখনৰ প্ৰাইচটো কিমান দেখিছে 135 নেগচিয়েবল চাই লওক আৰু এইটো দেখিবলৈ পাইছে প্ৰাইম মটৰ্ছৰ ষ্টকটো গাড়ীসমূহ দেখিবলৈ পাইছে গাড়ীসমূহ ইয়াতে চব আছে গাড়ী বৰ্তমান আৰু বহুত গাড়ী আহিবলগীয়া আছে আপোনালোকক দেখুৱাইছোঁ ষ্টকটো এখন i10 এইখনৰ মডেলটো 2010 মডেল আৰু কিলোমিটাৰ কিমান ৰান হৈছে এখনৰ 40,000 কিলোমিটাৰ ৰানিং হৈ গৈছে ইণ্টেৰিয়ৰটো চাই লওক একবাৰ লেডাৰ চিট কভাৰ লাগি আছে ইয়াৰ মিউজিক চিষ্টেম লাগি আছে আৰু এখনৰ প্ৰাইচটো কিমান হৈছে 2,20,000 নেগচিয়েবল আৰু নেক্সট আছে এখন আৰ্টিগা এইটো মডেল কোনটো ZXi 2020 মডেল ZXi ভাৰ্চন কিলোমিটাৰ কিমান ৰান হৈ গ'ল এখনৰ 39,000 কিলোমিটাৰ ৰানিং হৈ গৈছে ইণ্টেৰিয়ৰটো চাই লওক ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে টাচ স্ক্ৰীন কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে বেক লুকটো চাই লওক 7 চিটাৰ হয় এখন AC আছে ৰানিং কণ্ডিশ্যন ৰুফ AC আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে 980 নেগচিয়েবল এইখনত ফাইনেন্স হৈ যাব চাগে অলপ লাগি আছে চাব পাৰে নেক্সট আছে এখন ৱেগনাৰ এখন কোনটো মডেল 12 মডেল LXi নি LXi মডেল 2012 ইণ্টেৰিয়ৰটো চাই লওক আৰু এইখনৰ কিলোমিটাৰ কিমান ৰান হৈছে 50,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু ইয়াৰ ডিমাণ্ডেবল প্ৰাইচটো কিমান ৰাখিছে 2,70,000 নেগচিয়েবল এইখনত ফাইনেন্স হ'ব ন এখন কেছতে ল'ব লাগিব ন নেক্সট আছে এখন TUV 300 এইখনৰ মডেলটো 2017 মডেল এমক ইঞ্জিন ইণ্টেৰিয়ৰটো চাই লওক মিউজিক চিষ্টেম লাগি আছে চিট কভাৰ লাগি আছে এখন 7 চিটাৰ হয় আৰু এইখনত ৰানিং কিমান হৈ গ'ল 65,000 কিলোমিটাৰ ৰানিং হৈ গৈছে এইখনৰ আৰু প্ৰাইচটো কিমান ৰাখিছে এখন 650 নেগচিয়েবল নেক্সট আছে এখন এল্টো 800 এইখনৰ মডেলটো এইখন আপোনাৰ 2021 মডেল LXi নি VXi প্লাছ ইণ্টেৰিয়ৰটো চাই লওক লক আছে ইয়াত চাই লওক চিট কভাৰ লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে এয়াৰ বেগ আছে ন এয়াৰ বেগ আছে দুটা এয়াৰ বেগ ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ আৰু বেগটো চাই লওক আৰু এখন VXi মডেল ইয়াত টাচ স্ক্ৰীন মিউজিক চিষ্টেম লাগি আছে লক আছে বাবে আমি দেখুৱাব পৰা নাই ভালকৈ আপোনালোকে চাই লওক আৰু এইখনৰ কিলোমিটাৰ কিমান ৰানিং হ'ল বুলি ক'লে 24,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে 4,10,000 এইখনত ফাইনেন্স হৈ যাব নেক্সট আছে এখন চুইফ্ট VXi নি চুইফ্ট VXi এখনৰ মডেলটো 2015 মডেল পেট্ৰল ভাৰ্চন ন এই টায়াৰ চাই লওক আৰু এইখনৰ ৰানিং কিমান হৈ গৈছে এইখনৰ 45,000 কিলোমিটাৰ ৰানিং হৈ গৈছে ইণ্টেৰিয়ৰটো চাই লওক লেডাৰ চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম লাগি আছে বেক লুকটো চাই লওক এইটো আপোনাৰ বেগটো আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে 470 13 মডেল ন 14 লাষ্ট ফাইনেন্স হৈ যাব চাগে নেক্সট আছে এখন বলেৰো মহিন্দ্ৰ এইখনৰ মডেলটো 2014 মডেল এখন ZLX নে SLX এখন আপোনাৰ SLX মডেল ইণ্টেৰিয়ৰটো চাই লওক লেডাৰ চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম লাগি আছে 7 চিটাৰ হয় আৰু টায়াৰ কণ্ডিশ্যন চাব পাৰে ঠিকে আছে মোটামুটি আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে 450 মডেলটো কিমান কৈছিলে এখন ফাইনেন্স হৈ যাব চাগে বেগটো চাই লওক এবাৰ নেক্সট আছে এখন আকৌ এল্টো 800 এইখনৰ মডেলটো 2016 মডেল VXi নে LXi মডেল 2016 ইণ্টেৰিয়ৰটো চাই লওক চিট কভাৰ কণ্ডিশ্যন চাই লওক আৰু এইখনত কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল 45,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে এইখনৰ আপোনাৰ 320 নেগচিয়েবল এইখন ফাইনেন্স হৈ যাব নেক্সট আকৌ এখন আছে এখন এল্টো 800 শিৱসাগৰ নাম্বাৰ এইখনৰ মডেলটো 2014 মডেল LXi ন LXi ভাৰ্চন ইণ্টেৰিয়ৰটো চাই লওক এবাৰ লেডাৰ চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম লাগি আছে বেগটো চাই লওক
টায়াৰ কণ্ডিশ্যন চাব পাৰে এইটো বেক লুকছ আৰু এইখনত কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল 50,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান থাকিছে এইখনৰ 295 নেগচিয়েবল নেক্সট আছে আকৌ এখন এল্টো 800 গোলাঘাট নাম্বাৰ এখন VXI নি LXI মডেল ইয়াৰ টায়াৰ চাই ল'ব পাৰে আৰু এইখনৰ কিলোমিটাৰ কিমান ৰান হৈছে 39,000 কিলোমিটাৰ ৰানিং হৈ গৈছে ইণ্টেৰিয়ৰটো চাই লওক পূৰা নীট এণ্ড ক্লিন কণ্ডিশ্যনত আছে পূৰা জেনুইন হৈ আছে ইণ্টেৰিয়ৰ আৰু এইখনৰ আপোনাৰ মডেলটো কিমান ক'লে 2017 মডেল প্ৰাইচটো কিমান ৰাখিছে 335 নেগচিয়েবল নেক্সট আছে এখন ছুইফ্ট ডিজায়াৰ এইখনৰ মডেলটো 2014 মডেল VXI ন VXI মডেল ইণ্টেৰিয়ৰটো চাই লওক লক আছে ইয়াৰ লেডাৰ চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম কোম্পানী ফিটেড লাগি আছে এইটো চাই লওক বেকটো লুক চাই লওক বেক লুকটো এয়া ডিজায়াৰ এয়া 2014 মডেল ন 2014 মডেল কিলোমিটাৰ কিমান ৰান হৈ গৈছে এইখনৰ 42,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে 450 এখনটো ফাইনেন্স হৈ যাব নেক্সট আছে এখন এল্টো 800 আগৰ মডেলটো এইখনৰ মডেলটো ইয়াৰটো 2008 মডেল এইটো LXI নে LX মডেল ইণ্টেৰিয়ৰটো চাই লওক লেডাৰ চিট কভাৰ লাগি আছে কিলোমিটাৰ এখন কিমান ৰান হৈ গ'ল 52,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে 165 নেগচিয়েবল নেক্সট আছে এখন চেলেৰিঅ এইখনৰ মডেলটো আপোনাৰ 2018 মডেল চেলেৰিঅ X মডেল 2018 মডেল ইণ্টেৰিয়ৰটো চাই লওক লেডাৰ চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম লাগি আছে AC পাৱাৰ ষ্টিং পাই যাব পাৱাৰ উইণ্ডো পাই যাব আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে এইটো বেক লুকছটো আৰু এইখনৰ ৰানিং কিমান হৈ গ'ল 39,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে 495 নেগচিয়েবল ফাইনেন্স হৈ যাব চাই লওক নেক্সট আছে এখন ডিজায়াৰ মডেলটো এখন 2019 মডেল ZXI নি ZXI প্লাছ টপ মডেল প্ৰজেক্টৰ হেডলেম্প লাগি আছে চাব পাৰে ইণ্টেৰিয়ৰটো এবাৰ চাই লওক ভিতৰৰ পৰা পুছ বুটাম ষ্টাৰ্ট লগ হৈ আছে বৰ্তমান লেডাৰ চিট কভাৰ লাগি আছে টাচ স্ক্ৰীন মিউজিক চিষ্টেম লাগি আছে কোম্পানী ফিটেড ষ্টিং মাউণ্টেড কণ্ট্ৰল লাগি আছে এটা চাই লওক এলয় হুইল লাগি আছে এইটো বেক লুকটো আৰু এইখনত কিলোমিটাৰ কিমান ৰান হৈ গ'ল 40,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে এখনৰ 680 নেগচিয়েবল নেক্সট আছে এখন ৱেগনাৰ এইখনৰ মডেলটো এখন আপোনাৰ 2009 মডেল LXI ন 2009 LXI ইণ্টেৰিয়ৰটো চাই লওক মিউজিক চিষ্টেম লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে AC পাৱাৰ ষ্টিং পাই যাব এইটো বেক লুকটো চাই লওক টায়াৰ কণ্ডিশ্যন চাব পাৰে এইটো বেকটো আৰু এইখনৰ ডিমাণ্ডেবল প্ৰাইচটো কিমান ৰাখিছে 175 কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল 55,000 কিলোমিটাৰ ৰানিং হৈ গৈছে এখন নেক্সট আছে এখন হিউণ্ডাই ইয়ন মডেলটো এইখনৰ 2012 মডেল এৰা নে মেগনা এৰা চাই লওক ইণ্টেৰিয়ৰটো এবাৰ কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে লেডাৰ চিট কভাৰ লাগি আছে চাই লওক AC পাৱাৰ ষ্টিং পাই যাব টায়াৰ কণ্ডিশ্যন চাব পাৰে এইটো বেক লুকটো আৰু এইখনত কিলোমিটাৰ কিমান ৰানিং হৈ গ'ল 42,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে 230,000 ফাইনেন্স হৈ যাব চাগে ফাইনেন্স নহ'ব ন কোনটো মডেল ক'লে এইটো 12 মডেল নেক্সট আছে আৰু এখন ইয়ন হিউণ্ডাই এইখনৰ মডেলটো 2014 মডেল এইখন এৰা নি 2014 মডেল এৰা ইণ্টেৰিয়ৰটো এবাৰ চাই লওক লেডাৰ চিট কভাৰ লাগি আছে কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে AC পাৱাৰ ষ্টিং পাই যাব বেক চিট চাই লওক টায়াৰ কণ্ডিশ্যন চাব পাৰে এইটো বেক লুকছ আৰু দাদা এইখনৰ কিলোমিটাৰ কিমান ৰান হৈ গ'ল 39,000 কিলোমিটাৰ ৰানিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচটো আপোনাৰ 270 নেগচিয়েবল নেক্সট আছে এখন ৱেগনাৰ এইখনৰ মডেলটো 2014 মডেল VXI ন 2014 মডেল VXI ইণ্টেৰিয়ৰটো চাই লওক লেডাৰ চিট কভাৰ লাগি আছে কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে AC পাৱাৰ ষ্টিং পাই যাব বেক চিট চাই লওক আৰু এইটো বেক লুকটো আৰু এইখনৰ কিলোমিটাৰ কিমান বুলি ক'লে
39,000 কিলোমিটাৰ আৰ্নিং হৈ গৈছে আৰু প্ৰাইচটো কিমান ৰাখিছে 330 ফাইনেন্স হৈ যাব চাগে তো আপোনালোকে দেখিবলৈ পালে গাড়ীসমূহ এতিয়া আমি বৰ্তমান গৈ আছোঁ প্ৰাইম মটৰ্ছৰ অফিচটোলৈ ইয়াতে সকলো গাড়ী ডকুমেণ্টেশ্যনৰ কাম হৈ যায় আৰু প্ৰায়ভাগ গাড়ীতে ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে আপোনালোকে ইয়াত আহি কথা পাতিব পাৰে আৰু আপোনালোকৰ মন পচন্দৰ গাড়ীখন লৈ যাব পাৰিব যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে থেংক ইউ ছ' মাছ